নমস্কাৰ গৃহৰক্ষী ভাই বন্ধুসকল। অসম চৰকাৰ ভাৰপ্ৰাপ্ত বিষয়া গৃহৰক্ষী বাহিনী নগৰীয়া শাখা বৰপেটা জিলাৰ পৰা এখন জাননী প্ৰকাশ কৰিছে 6/6/2024 ইং তাৰিখে। আৰু জাননীখনত লিখিছে, ইয়াৰ দ্বাৰা বৰপেটা জিলাৰ প্ৰশিক্ষণপ্ৰাপ্ত সমূহ গৃহৰক্ষীক জনোৱা হয় যে স্বাস্থ্য আৰু শাৰীৰিক সক্ষমতাৰ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে যিসকল গৃহৰক্ষীয়ে গৃহৰক্ষী কাৰ্যালয়ত আবেদন কৰিছিল, সেই পৰীক্ষা অহা ইংৰাজী 10/6/2024 তাৰিখৰ পৰা 12/6/2024 তাৰিখলৈকে অনুষ্ঠিত হ'ব। গতিকে সমূহ গৃহৰক্ষীক নিৰ্ধাৰিত স্থানত নিৰ্ধাৰিত তাৰিখত পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে জনোৱা হ'ল। পৰীক্ষাৰ্থীৰ কৰ্মীক নং আৰু পৰীক্ষা অনুষ্ঠিত হোৱাৰ তাৰিখ 1ৰ পৰা 450 লৈ 10/6/2024 তাৰিখত অনুষ্ঠিত হ'ব। 451 পৰা 900 লৈ 11/6/2024 আৰু 901 পৰা 1385 লৈ 12/6/2024 তাৰিখত অনুষ্ঠিত হ'ব। লগত আনিবলগীয়া মূল প্ৰমাণপত্ৰসমূহ: 1 নম্বৰত বুনিয়াদী গৃহৰক্ষী প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ অৰিজিনেল, 2 নম্বৰত স্কুল চাৰ্টিফিকেট বা জন্মৰ প্ৰমাণপত্ৰ অৰিজিনেল, 3 নম্বৰত ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড আৰু পান কাৰ্ড অৰিজিনেল। স্থান: জিলা আৰক্ষী ছাউনী, পুলিচ ৰিজাৰ্ভ বৰপেটা। সময়: পুৱা 8 বজা। তাৰিখ 10/6/2024। আৰু তলত এয়া ভাৰপ্ৰাপ্ত বিষয়া গৃহৰক্ষী বাহিনী বৰপেটা জিলা স্বাক্ষৰ কৰিছে। ধন্যবাদ।